प्रत्येक माहत 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ দি গৈ থাকিম যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব অৰ্থাৎ যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়া আৰম্ভ কৰিম 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং সরকারি কর্মচারী পত্নী সরকারি কর্মচারীও তৃতীয় আর চতুর্থ শ্রেণীটো আমি লব দিছো যে তৃতীয় আর চতুর্থ শ্রেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আর প্রথম শ্রেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবারেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা 31 মাৰ্চটো খালি যাব আমিও ব্যস্ত থাকিম 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলো এইবাৰ অক্টোবৰত আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেন্টটো দিম যিসকলে বাইক টাই কিনি ললে তেওঁলোকে নাপাব যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম মোৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হ্যান্ডলুম এই কামবিলাক কৰিব পাৰে প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমত 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তামনে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম যত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10 25 50 টোটালি 85,000 रुपीजলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান হসাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হল যে যাৰ সন্তান 3
ST SC মৰাণ মটক চাহ বাগিচা হ'লে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালৈতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো